মন্ত্ৰী ৰাজনাথ সিঙে এটা টুইট যোগে কথা জনাইছে যে ভাৰতে আমেৰিকা চীন এনেকুৱা ধৰণৰ যিসমূহ উন্নত দেশ আছে যিসমূহ ওচৰত 5th জেনেৰেশ্যনৰ যুঁজাৰু বিমান আছে তেওঁলোকৰ সৈতে ভাৰতেও এখোজ আগবাঢ়িব বিচাৰিছে প্ৰতিৰক্ষাৰ দিশটোত কাৰণ এতিয়া ভাৰত পাকিস্তানৰ যি যুদ্ধ উত্তেজনা আছিল সেই সময়ত প্ৰযুক্তিৰ যি যুদ্ধ আছিল বিশেষকৈ ভাৰতে যি ড্ৰোনৰ সহায়ত বিমান তালৈ নপঠোৱাকৈ যি ধৰণৰ আক্ৰমণ পাকিস্তানৰ ওপৰত কৰিছিল সেই আক্ৰমণে এটা কথা প্ৰমাণ কৰিল যে ভাৰতে প্ৰতিৰক্ষাৰ দিশটোত প্ৰযুক্তিক যিদৰে আগবঢ়াই লৈ গ'ল আৰু সেই প্ৰযুক্তিয়ে সেই সময়ত কিমান সহায় কৰিলে এতিয়া তাৰ পৰিপ্ৰেক্ষিতত ভাৰতে আৰু এখোজ আগুৱাব বিচাৰিছে প্ৰতিৰক্ষাৰ দিশটোত এবাৰ ভাৰতৰ লক্ষ্য ভাৰতত নিজা প্ৰযুক্তিৰে ভাৰতে 5th জেনেৰেশ্যনৰ যুঁজাৰু বিমান তেওঁলোকে নিৰ্মাণ কৰিব পঞ্চম প্ৰজন্মৰ যুঁজাৰু বিমান যেটো ভাৰতৰ প্ৰতিৰক্ষাৰ দিশটোত অধিক শক্তিশালী কৰিব ইতিমধ্যে চীনে পাকিস্তানৰ হাতত 5th জেনেৰেশ্যনৰ Z-35 যুঁজাৰু বিমান 5খন 30 আগষ্টৰ ভিতৰত তেওঁলোকে পাকিস্তানক দিয়াৰ যোজা কৰিছিল যি 50% ৰেহাই মূল্যত চীনে পাকিস্তানক সেই 5th জেনেৰেশ্যনৰ যুঁজাৰু বিমান দিব বিচাৰিছে তেনে পৰিপ্ৰেক্ষিতত শত্ৰু ৰাষ্ট্ৰখনৰ কাখত যিকোনো মুহূৰ্তত আক্ৰমণৰ আশংকা আছে প্ৰতিৰক্ষাৰ দিশটোত কোনো ক্ৰতি ভাৰতে ৰাখিব বিচৰা নাই যাৰ বাবে আজি কিছু সময় পূৰ্বে তেওঁলোকে ঘোষণা কৰিছে ৰাজনাথ সিঙে এটা কথা ঘোষণা কৰিলে যে যি ডিআৰডিও আছে ডিআৰডিওৰ লগত আলোচনা হৈছে আৰু বিশেষকৈ এডভান্স মিডিয়াম কমবেক এয়াৰক্ৰাফ্ট যিখন এমএমচিএ বুলি কয় ইয়াৰ এক্সিকিউশন মডেল ইতিমধ্যে ডিআৰডিওয়ে ক্লিয়াৰ কৰিছে যেটো ইতিমধ্যে প্ৰতিৰক্ষা বিভাগৰ হাতত পৰিছে ৰাজনাথ সিঙে এই কথা শেয়াৰ কৰিছে আৰু লগতে কৈছে ভাৰতে পৰৱৰ্তী প্ৰজন্মৰ যুদ্ধ বিমান ডিজাইন আৰু উৎপাদন কৰিব পৰা যিসমূহ কাম কৰিব লাগে সকলো ইতিমধ্যে ডিআৰডিওৰ ফলৰ পৰা কৰা হৈছে প্ৰত্যেকটো দিশত চোৱা হৈছে আৰু বিশেষকৈ ডেভেলপমেন্ট এজেন্সি সমূহে এইবোৰ ক্ষেত্ৰত ব্যক্তিগত খণ্ডৰ যিসমূহ উদ্যোগ আছে তেওঁলোককো আহিবলৈ ভাৰত চৰকাৰ সহায় সহযোগ কৰিবলৈ আহ্বান জনাইছে আৰু লক্ষ্য লৈছে 2035 ৰ ভিতৰত যাতে এই সমগ্ৰ কাৰ্যকলাপটো সম্পূৰ্ণ কৰিব পাৰে যি অভিলাষী যুঁজাৰু বিমানৰ বাবে 2035 চনৰ সময়সীমা ইতিমধ্যে লৈছে আৰু ইয়াৰ কাম 2024 চনৰ পৰা প্ৰাৰম্ভিক পৰ্যায়ত ভাৰতে আৰম্ভ কৰিছিল কিন্তু যে ডিফেন্স ৰিসাৰ্চ এণ্ড ডেভেলপমেন্ট অৰ্গেনাইজেশ্যন আছে ডিআৰডিও বুলি কওঁ 2025 ৰ ভিতৰত তেওঁলোকে এই যুদ্ধ বিমান কিখন 5th জেনেৰেশ্যনৰ যুঁজাৰু বিমানখন সম্পূৰ্ণ কৰি ভাৰতৰ বায়ুসেনাৰ হাতত তেওঁলোকে গটাই দিব আৰু সেয়া কোনো অন্য দেশৰ ওপৰত ভাৰতে নিৰ্ভৰ কৰিব লগা নহয় সেই কথা এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা ভাৰতে নিজেই এই যুঁজাৰু বিমান নিজে নিৰ্মাণ কৰিব ইতিমধ্যে ভাৰতে ব্ৰহ্মস প্ৰকল্প যেটো যত ব্ৰহ্মস যি মিসাইল আছিল সেই মিসাইলৰ গুৰুত্বপূৰ্ণ আমি দেখিছো কেনেকৈ ভাৰতে আক্ৰমণ কৰিছিল ব্ৰহ্মস মিসাইলেৰে পাকিস্তানৰ নুৰখান বিমান ঘাটিত ব্ৰহ্মস প্ৰকল্পটো উত্তৰ ভাৰতত কিছুদিন পূৰ্বে কৰা হৈছিল ৰাজনাথ সিঙে মুকলি কৰিছিল তাত অত্যাধুনিক মিসাইল নিৰ্মাণ কৰা হ'ব যেটো অত্যন্ত গুৰুত্বপূৰ্ণ ৰাছিয়াৰ সৈতে ভাৰতে মিলি পেলাই আৰম্ভ কৰিছিল কিন্তু এতিয়া প্ৰতিৰক্ষাৰ দিশত ভাৰতে নতুনকৈ অন্য কোনো দেশৰ লগত তেওঁলোকে সহযোগ নকৰাকৈ নিজেই আৰম্ভ কৰিব বুলি কৈছে আৰু যেটোৱে ভাৰতক প্ৰতিৰক্ষাৰ দিশটোত অধিক শক্তিশালী কৰি তুলিব কাৰণ আমি দেখিছিলো এবাৰ যি ভাৰত পাকিস্তানৰ যেটো যুদ্ধ উত্তেজনাৰ সময় আছিল তাত যথেষ্ট সংখ্যক দেখে এই ক্ষেত্ৰত নিৰাপদ স্থান তেওঁলোকে লৈছিল বিশেষকৈ তুৰস্ক চীন আদি দেখে প্ৰত্যক্ষভাৱে পাকিস্তানক সমৰ্থন কৰিছিল তাৰ পৰিপ্ৰেক্ষিতত প্ৰক্ৰিয়াকৈ কিন্তু অন্য দেশসমূহ বিশেষকৈ ইটালীয়ে এই যুদ্ধ উত্তেজনাৰ মাজতেই 5-6 দিন মান পূৰ্বে পাকিস্তানৰ সৈতে তেওঁলোকে এখন চুক্তি সম্পন্ন কৰিছে কাকো বিশ্বাসত ল'ব নোৱাৰি এনেকুৱা ধৰণৰ এটা চিন্তা চৰ্চা বৰ্তমান চলি আছে আৰু প্ৰত্যেকখন দেশে নিজকে নিজৰ প্ৰতিৰক্ষা দিশটো শক্তিশালী কৰাত লাগিছে বিশেষকৈ ভাৰতে এই ক্ষেত্ৰত চীন আৰু পাকিস্তানৰ পৰা যি ধৰণৰ ভাবুকি পাই আছে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আমেৰিকাৰ ওচৰত F-35 আছে আমেৰিকাই পাকিস্তানক F-16 বিমানো যোগান ধৰিছে গতিকে যেটো সময়ত প্ৰতিৰক্ষাৰ দিশটোত প্ৰত্যেক দেশে নিজৰ বাণিজ্যৰ কথা চিন্তা কৰিছে তেনে পৰিপ্ৰেক্ষিতত ভাৰত এটা দেখিছে কোনো বন্ধু ৰাষ্ট্ৰ কোনো শত্ৰু ৰাষ্ট্ৰ বুলিবলৈ নাই নিজৰ প্ৰতিৰক্ষাৰ দিশটোত নিজে চিন্তা কৰিব লাগিব আমেৰিকাৰ F-35 চীনৰ Z-30 এই দুখন আছে আৰু চীনে কেহতেকৈ পাকিস্তানক Z-35 বিমানো কিন্তু প্ৰদান কৰিছে যিখন তেওঁলোকে 5th জেনেৰেশ্যনৰ বুলি কৈছে চীন আৰু আমেৰিকাৰ ওচৰত 6th জেনেৰেশ্যনৰ কিন্তু যুঁজাৰু বিমান আছে তেনে পৰিপ্ৰেক্ষিতত ভাৰতে এই যাত্ৰা আৰম্ভ কৰিছে প্ৰতিৰক্ষাৰ দিশত অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব ভাৰতৰ কাৰণে আৰু এই প্ৰতিৰক্ষা ক্ষেত্ৰটোত শক্তিশালী কিয় কৰিব লাগে ভাৰতক কিহৰ কাৰণে 5th জেনেৰেশ্যনৰ যুঁজাৰু বিমান লাগে তাৰো কিছুমান কথা তেওঁলোকে কৈছে মই ইতিমধ্যে কৈছো যে যি আমাৰ নিজৰ যিসমূহ সামগ্ৰী আছে নিজৰ যি টেকনলজি আছে প্ৰযুক্তি আমাৰ ওচৰত আছে সেই প্ৰযুক্তিসমূহ ব্যৱহাৰৰ সময় আহি পৰিছে বুলি ইতিমধ্যে ক'ব বিচাৰিছে ইয়াৰ ভিতৰত অন্যতম হৈছে ইঞ্জিন
যেটো বিদেশী মূল সঁজুলি নিৰ্মাণ কৰা হয় যি OEM বুলি কয় যৌথ উদ্যোগৰ জৰিয়তে বিকশিত কৰা হ'ব এই ইঞ্জিনসমূহ আৰু বিপদ কমোৱা আৰু উন্নয়ন ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা হৈছে প্ৰতিৰক্ষা বিভাগৰ ফালৰ পৰা কোৱা হৈছে DRDOৰ ফালৰ পৰা কোৱা হৈছে কাবেৰী ইঞ্জিনৰ পৰা ভাৰতে বহুখিনি শিকিছে এটো আছিল চতুৰ্থ প্ৰজন্মৰ যেটো কাবেৰী ইঞ্জিন বুলি কয় এতিয়া আমি পঞ্চম আৰু ষষ্ঠ প্ৰজন্মৰ ইঞ্জিন টেকৰ লক্ষ্য লৈছো যেটো আন্তঃৰাষ্ট্ৰীয় অংশীদাৰৰ সৈতে আলোচনা কৰি থকা হৈছে অন্য দেশৰ কিছুমান টেকনলজি লোৱা হৈছে সেই সময়ৰ আধাৰত ভাৰতে সম্পূৰ্ণ নিজা প্ৰযুক্তিৰে এই 5th জেনাৰেশনৰ যুঁজাৰু বিমান আৰম্ভ কৰিব যুঁজাৰু যুদ্ধ ক্ষেত্ৰত মানৱবিহীন যিসমূহ যন্ত্ৰ আছে বিশেষকৈ IMF আমি এবাৰ দেখিছিলো যেটো ভাৰতে পাকিস্তানৰ ওপৰত আক্ৰমণ কৰিছিল যেটো ড্ৰোন যিখন বিশেষ ড্ৰোন DRDOয়ে প্ৰস্তুত কৰিছিল তাত সেনা বা যিসকল আমাৰ যুঁজাৰু বিমান পাইলট সকল আছে তেওঁলোকৰ জীৱনৰ নিৰাপত্তাৰ দিকটোৰ প্ৰতি চোৱা হৈছে পৰাপক্ষত যদি শত্ৰু ৰাষ্ট্ৰৰ কোনোবা এটা জায়গাত আক্ৰমণ কৰিব লাগে ভাৰতে আক্ৰমণ কৰিব বিচাৰিছে তেনে মানৱবিহীন যিসমূহ ড্ৰোন বা অত্যাধুনিক প্ৰযুক্তিটা ভাৰতে ব্যৱহাৰ কৰিছে সেই প্ৰযুক্তিটো অপাৰেচন সিন্দুৰৰ সময়ত প্ৰতিষ্ঠিত হৈছিল পিঠকে ভাৰতে ভৱিষ্যতৰ যুদ্ধ জাহাজৰ ক্ষেত্ৰত এটা নতুন প্ৰদৰ্শন কৰিছে ড্ৰোন আৰু ইলেক্ট্ৰনিক চোৱাচিতাৰ ক্ষেত্ৰতো 30 কিলোমিটাৰ নিৰ্দেশিত শক্তি লোৱা হৈছে এইখিনি ভাৰতৰ ফালৰ পৰা কোৱা হৈছে আৰু ইতিমধ্যে ডেমো সফল কৰি তোলা হৈছে DRDOৰ সেন্টাৰ ফৰ হাই এনাৰ্জি এণ্ড সিস্টেম এণ্ড সায়েন্সৰ ফালৰ পৰা কোৱা হৈছে যে ভাৰতে সেই 5th জেনাৰেশনৰ কাৰণে যিখিনি প্ৰাৰম্ভিক যিখিনি পৰীক্ষা কৰিবলৈ আহিছিল সকলো কৰা হ'ল মডেল ইতিমধ্যে ভাৰতৰ ওচৰত ৰেডি হৈছে আৰু খুব সোনকালে ভাৰতে এই ক্ষেত্ৰত আমেৰিকা ৰাছিয়া চীনৰ সৈতে একেটা ক্লাবত থাকিব কাৰণ ইতিমধ্যে আমেৰিকা ৰাছিয়া আৰু চীনৰ ওচৰত 5th জেনাৰেশনৰ যুঁজাৰু বিমান আছে এই ক্ষেত্ৰত ভাৰতৰ নামৰো সংযোজিত হ'ব যেটো ভাৰতবাসীৰ বাবে এটা খুব ভাল খবৰ ডাঙৰ খবৰ নিৰাপত্তাৰ দিশটোত ভাৰতৰ বাবে এটা খুব গুৰুত্বপূৰ্ণ কথা আৰু ভৱিষ্যতৰ সংঘাতৰ বাবে যি ধৰণৰ ভাৰতৰ কাষৰীয়া ৰাষ্ট্ৰসমূহ আছে বিশেষকৈ চীন পাকিস্তান বা সন্ত্ৰাসবাদী যিসমূহ সংগঠন আছে যেনেকুৱা ধৰণৰ ভাবুকি ভাৰতৰ প্ৰতি প্ৰদান কৰি আছে সেই সমূহৰ প্ৰতি ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতে এই ধৰণৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু কোৱা হৈছে যে ভাৰতৰ প্ৰতিৰক্ষাৰ দিশটোৰ বাবে ই হ'ব এটা টাৰ্নিং পইণ্ট এটো অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব ভাৰতৰ কাৰণে ভাৰতৰ এনেও 5th জেনাৰেশনৰ যুঁজাৰু বিমান নথকাকৈ ভাৰত প্ৰতিৰক্ষাৰ দিশটোত যথেষ্ট শক্তিশালী পাকিস্তানক কেনেকুৱা ধৰণৰ অপাৰেচন সিন্দুৰত এখিকনি ভাৰতে দিলে হেতু সমগ্ৰ বিশ্বই দেখিছে কিন্তু ভাৰতৰ এই উত্থানত বিশ্বৰ আন দেশসমূহ যে সংকিত হৈছে হেতু ভাৰতে এতিয়া স্পষ্টকৈ বুজি পাইছে যাৰ কাৰণে ভাৰতে 5th জেনাৰেশনৰ যুঁজাৰু বিমানৰ ক্ষেত্ৰত একোজ আগবাঢ়িছে প্ৰতিৰক্ষা মন্ত্ৰীয়ে নিজে এই কথাটো স্পষ্টকৈ কৈছে যে অতি শীঘ্ৰে আমেৰিকা চীন আৰু ৰাছিয়াৰ পিছত ভাৰত এবাৰ 5th জেনাৰেশনৰ বিমান নিজে নিৰ্মাণ কৰা দেশত তেওঁলোক পৰিণত হ'ব আৰু তেওঁলোকে ইতিমধ্যে সেই কাম আৰম্ভ কৰিছে আৰু টাৰ্গেট লৈছে লক্ষ্য লৈছে 2035 ভিতৰত ভাৰত তেনেকুৱা এখন দেশলৈ ৰূপান্তৰিত হ'ব ভাল খবৰ ব্ৰাহ্মস প্ৰকল্প ইতিমধ্যে ভাৰতে আৰম্ভ কৰিছে উত্তৰ ভাৰতত য'ত ব্ৰাহ্মস যি সুপাৰসনিক মিসাইল আছে যেটো ভাৰতে নিৰ্মাণ কৰিব কিদৰে ভাৰতে অপাৰেচন সিন্দুৰৰ সময়ত ৰাৱালপিণ্ডিত থকা নুৰখান বিমান ঘাটিত আক্ৰমণ কৰিছিল হেতু সমগ্ৰ বিশ্বই দেখিলে ব্ৰাহ্মস মিসাইলৰ শক্তি কিমান ভাৰত সমগ্ৰ বিশ্বই দেখিলে ভাৰতত প্ৰযুক্তিৰ যি জয়যাত্ৰা হৈছে সেই জয়যাত্ৰা এতিয়া প্ৰতিৰক্ষাৰ সৈতে একেলগে মিলি এটা চিন্তা চৰ্চা ভাৰতৰ ফালৰ পৰা কৰা হৈছে প্ৰতিৰক্ষা মন্ত্ৰীয়ে ইতিমধ্যে কৈছে ভাৰত আৰু এখোজ আগুৱাব বিচাৰিছে প্ৰতিৰক্ষাৰ দিশটোত কাৰণ ভাৰতৰ ওচৰত 2035 ভিতৰত থাকিব 5th জেনাৰেশনৰ যুঁজাৰু বিমান ইতিমধ্যে ভাৰতে ৰাছিয়াৰ সৈতে ক্ৰয় কৰাৰ কথাও চিন্তা কৰি আছে অন্য ৰাষ্ট্ৰৰ পৰা ভাৰতে আনিব কিন্তু নিজাববীয়াকৈ যেটো আৰম্ভ কৰাৰ কথা চিন্তা কৰা হৈছে ইতিমধ্যে নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটিয়ে এই প্ৰকল্পটোত অনুমোদন জনাইছিল 2024 চনতে এটো অনুমোদন জনোৱা হৈছিল আৰু সেই কাম আৰম্ভ কৰা হৈছিল কিন্তু হেহতিয়াকৈ যেটো ডেভেলপমেন্ট এজেন্সি আছে আৰু লগতে এডভান্স মিডিয়াম কমবেক এয়াৰক্ৰাফট যেটো আমি AMCA বুলি কওঁ তেওঁলোকে মডেলটো ক্লিয়াৰ কৰি ইতিমধ্যে প্ৰতিৰক্ষা মন্ত্ৰীৰ হাতত দিছে প্ৰতিৰক্ষা বিভাগে সকলো চালিজাৰি চাইছে আৰু যেটো প্ৰতিৰক্ষাৰ ক্ষেত্ৰত উচ্চাকাংক্ষা যি সমগ্ৰ বিশ্বত এটা বৃদ্ধি পাইছে প্ৰত্যেক দেশে নিজৰ প্ৰতিৰক্ষাৰ দিশটোক টনকিয়াল কৰাৰ চিন্তা কৰিছে সেই ক্ষেত্ৰত ভাৰত কিন্তু পিছ পৰি ৰোৱা নাই ভাৰতে ক্ৰতি ৰাখিব বিচৰা নাই DRDOয়ে সকলো ইতিমধ্যে চালিজাৰি চাইছে আৰু কোৱা হৈছে 2035 ভিতৰত DRDOয়ে এই সমূহ বিমান ভাৰতীয় বায়ু সেনাৰ হাতত দি দিব ইতিমধ্যে ভাৰতৰ ওচৰত সুখয় ৰাফেল এনেকুৱা ধৰণৰ অত্যাধুনিক প্ৰযুক্তিৰ বিমান আছে
যিসমূহে শত্ৰুক ঘাত লগাই আক্ৰমণ কৰিব পাৰে তেনে পৰিস্থিতিত যদি সঁচাকৈ 5th জেনেৰেশ্যনৰ বিমানো ভাৰতৰ বায়ুসেনাৰ হাতত থাকে তেন্তে ভাৰত অপ্ৰতিৰোধ ভাৰতে যিকোনো মুহূৰ্ততে পাকিস্তানৰ পৰা অহা ভাবুকি চীনৰ পৰা অহা ভাবুকি নিমিষতে মখিমূৰ কৰিব পাৰিব ভাল খবৰ ভাৰতৰ বাবে এটা যি আপোনালোকক জনাইছো ভাৰতে এটা নতুন যাত্ৰা আৰম্ভ কৰিছে নিৰাপত্তাৰ ক্ষেত্ৰত প্ৰযুক্তি নিজৰ প্ৰযুক্তিৰ লগত লৈ নিজৰ ভাৰতে নিজেই ভাৰততেই তেওঁলোকে 5th জেনেৰেশ্যনৰ যুঁজাৰু বিমান নিৰ্মাণ কৰিব যাৰ কাৰণে ৰাছিয়াৰ ওচৰত ভাৰতে যাব নালাগে আমেৰিকাৰ ওচৰত যাব নালাগে অন্য দেশৰ পৰা তেওঁলোকে টেকনলজি নলয় নিজৰ প্ৰযুক্তিৰে ভাৰতে আৰম্ভ কৰিব এই ঘোষণা কৰিছে বৃহৎ ঘোষণা ৰাজনাথ সিঙে কিছু সময় পূৰ্বে টুইট কৰিছিল আৰু টুইটত স্পষ্টকৈ কোৱা হৈছে যে মডেল ক্লিয়াৰ কৰিছে এডভান্স মিডিয়াম কমবেক এয়াৰক্ৰাফ্টে আৰু সেয়া প্ৰতিৰক্ষা বিভাগে ইতিমধ্যে অনুমোদন জনাইছে আৰু এই সমগ্ৰ বিষয়টো এই যে অভিলাষী আঁচনি আছিল বা অভিলাষী যুঁজাৰু বিমান নিৰ্মাণৰ যেটো প্ৰকল্প বা যেটো চিন্তা হেতু 2024 চনতেই নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটিৰ প্ৰকল্পটো অনুমোদন জনাইছিল আৰু ডিআৰডিঅৰ অধ্যক্ষ সমীৰ ভি কামাতে পূৰ্বে কৈছিল যে 10 বছৰ সময় অত্যন্ত প্ৰয়োজন হ'ব মূলত 10 বছৰ সময় লাগিব আৰু 10 বছৰ পিছতে এটো কৰিব পৰা যাব কাৰণ যি চীনৰ আমেৰিকাৰ যি F-35 বিমান আছে যি 5th জেনেৰেশ্যনৰ হয় চীনৰ যি J-20 আছে J-35 আছে এই সময় যেটা নিৰ্মাণ কৰিবলৈ এই দেশসমূহ যেটা আৰম্ভ কৰিছিল প্ৰকল্প আৰম্ভ কৰিছিল তেতিয়া তেওঁলোকে বহু বাধাৰ সন্মুখীন হৈছিল আৰু ভাৰতেও এই ক্ষেত্ৰত বাধাৰ সন্মুখীন হ'ব বিভিন্ন ধৰণৰ ফেইলিয়ৰ আহিব কিন্তু তাৰ পিছত লাহে লাহে সকলো ক্ষেত্ৰত বাধাৰ সন্মুখীন হোৱাৰ পিছত এটা সফলতা আহিব ভাৰতৰ বাবে যাৰ বাবে 10 বছৰ সময় লাগিব বুলি ইতিমধ্যে ডিআৰডিঅৰ ফালৰ পৰা কোৱা হৈছিল অধ্যক্ষই কৈছিল আৰু এতিয়া আশা কৰা হৈছে 25ত যদি আৰম্ভ কৰে তেন্তে 2025ৰ ভিতৰত 5th জেনেৰেশ্যন নিজেই নিজৰ দেশত নিৰ্মাণ কৰা আমেৰিকা চীন আৰু ৰাছিয়াৰ পিছত ভাৰত হ'ব অন্যতম এখন দেশ ভাৰতৰ বাবে এটা ডাঙৰ খবৰ প্ৰতিৰক্ষাৰ দিশত অত্যন্ত গুৰুত্বপূৰ্ণ এটা খবৰ আৰু যেটো সময় যেটো পৰিস্থিতি পাকিস্তানে যি ধৰণে ভাৰতক আক্ৰমণ কৰিছে চীনে ভাৰতক যেনেকৈ আওপকীয়াকৈ অশান্ত কৰি ৰখাৰ পৰিকল্পনা কৰিছে সন্ত্ৰাসবাদী সংগঠনসমূহে ভাৰতক যেনেকৈ টাৰ্গেট কৰি লৈছে তাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতৰ এই নতুন চিন্তাধাৰা সকলোৱে কৈছে যে এটো এটা খুব ভাল খবৰ চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট প্ৰতিটো মুহূৰ্তৰ খবৰ আমি আপোনালোকলৈ লৈ আহিবলৈ চেষ্টা কৰো আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ পৰা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈকে ক্ৰিয়াৰ পৰা মনোৰঞ্জনলৈকে এই মুহূৰ্ত জনালো ভাৰতে নিৰ্মাণ কৰিবলৈ লৈছে 5th জেনেৰেশ্যনৰ যুঁজাৰু বিমান সময় লাগিব 10 বছৰ ভিতৰত ভাৰত আমেৰিকা ৰাছিয়া আৰু চীনৰ পিছত 5th জেনেৰেশ্যনৰ বিমান নিজে তৈয়াৰ কৰা দেশত পৰিণত হ'ব ধন্যবাদ